এই ঘূৰিতাতে শুনি যাওঁ নেকি? মই আপোনাৰ পৰা 1 মিনিট সময় পাম নেকি? ভিতৰত মানুহ আছে যাতে যা নমস্কাৰ ছাৰ, মই সোমাব পাৰিমনে? সুমে আছে তো বহা আছে বহা চাফাই দে চাফাই বেগ চেগ লৈ কি আনিছ হাতে দাদা মই জিভা কোম্পানীৰ পৰা আহিছো। যি বেয়া কি বেয়া কোম্পানী এইটো ঔষধৰ কোম্পানী। ঔষধ আপুনি এনে কি কাম কৰে? মই চুৰ হে? মানে ফৰেষ্টত মই চুৰ ধৰো ঠিকে আছে। বহুত ৰিক্সৰ কাম তেনেহ'লে আপোনাৰ। ৰিক্স মানে বাপৰে বহুত ৰিক্স দা বয়সো হৈছে আপোনাক দেখিলে গম পায়। দেখিলে গম পাই না বয়স হোৱা নাই 60টো আশে পাশে আছে চাগে ন? পুৰা 60 আশে পাশে আৰু এই দিনমে বাকী তোমাৰতো এক্সপিৰিয়েঞ্চ আছে ধৰিব পাৰিছো মোৰ বয়সটো আছে। এনে মানুহ কিন্তু মোক দেখাত দেখা আনে পাই হয় না ফৰেষ্টৰ মানুহ পুৰা জিম চিম মাৰি থাকো বাকী আপোনাৰ বেমাৰ আজাৰ কিবা? বেমাৰ মোৰ বাবা সেনেকে নাই দিয়া এইটোৱে মোৰ বেমাৰ আৰু এই মুৰ্গী চুৰ্গী খাই থাকো না ফৰেষ্টত ফ্ৰীতে পাই বহুত বেয়া গোন্ধাইছে দেই। অলপ হৈ দিয়া আৰু বায়ু আৰু উলিয়াই দিছো দা মানে মই দাদা জিভা কোম্পানীৰ পৰা আহিছিলো। আহিলে আমাৰ কোম্পানীত বহুতো নেচাৰেল প্ৰডাক্ট বিলাক বনাই আৰু নেচাৰেল না পুৰা নেচাৰেল আমাৰ কোম্পানীটোৰ নাম আগতে শুনা নাছিলো। নাম মানে এতিয়া নতুনকৈ হৈছেতো সেইকাৰণে আমি মানে বস্তুটো বাকী নাই কি কি বা কেনা কি কচোন ক কি মানে আমাৰ এটা মেচিন আছে আপুনি অল বডি চেকআপ কৰিব পাৰিব। অল বডি চেকআপতো বহুত পইচা খৰচ হ'ব বাবা। নালাগে এইটো আমাৰ কোম্পানীৰ পৰা এইটো ফ্ৰী নেকি? ফ্ৰীটো মোৰ কৰি দিয়া সোনকালে ফ্ৰীৰ বস্তু আৰু দেৰি কৰিব নালাগে। হয় কৰি দিয়ে নাই মোৰ বেলেগ বেমাৰ নাই বাবা। আপুনি আৰু এইটো মোৰ যাই থাকে বহুত দুৰ্গন্ধ। মই আপোনাক এটা মেডিচিন লিখি দিম, আপুনি এইটো খাব, আপোনাৰ গেছ ভাল হৈ যাব। কি মেচিন এইটো? আপুনি অলপ ভালে হওক। কি কৰো ফাঁচি লগাব নেকি মোক? নহয় আপোনাৰ তেতিয়াহে মানে উহাটো ৰখিলেহে গম পাম। আপোনাৰ প্ৰেছাৰ আছে দেখোন। প্ৰেছাৰ চুগাৰো আছে। চুগাৰো আছে মোৰ। প্ৰেছাৰ আপোনাৰ বহুত আছে। আপুনি বহুত মাছ মাংস খায় নেকি? মই মাংসটো খাওঁ বাবা। মাংস আমাৰ ফৰেষ্টত না মুৰ্গী চুৰ্গী পাই থাকো। সেইকাৰণে অলপ কমকে খাব দেই মাছ মাংস বিলাক। চুগাৰটো অলপ না বহুত আছে। মই আপোনাক কেইটামান মেডিচিন লিখি দিওঁ। ইয়াতে লিখি দিম। পইচা বাবা বহুত হ'ব নেকি? আপুনি ললে মোৰ পৰা ল'ব পাৰিব মেডিচিন। তোমাৰ পৰাই ন? অলপমান কম হ'ব। হয় না? তোমাৰ পৰাই ল'ব লাগিব দা। ধৰাচোন এখন ঔষধটো ল'ম দা। দাদা পিছে 1 মিনিট ৰ'ব। আপোনাৰ এই দাঁতটো কি হৈছে? দাঁতটো এই গুলি ফৰেষ্টত গুলি লাগিছে। গুলি লাগি অহা নাই, গুলিটো মাৰিছিল হাতী। হয় তাৰপিছত কি হ'ল হাতীটোতো মৰি গেল। মৰি যোৱাৰ পিছত লগৰ নাথাকলে ইমান ডাঙৰ গাঁটা খান্দি ফুটাতকে গোটাই খাওঁ। হাতী তাৰপিছত কি কৰিলে সেই অংক কৰিলে আমাৰ মানুহ বহুত হাতী খাইছে আপোনালোকে? হাতী সনাই এই হাতীৰ 1 পিচ মাংস খালো। তাতে হাৰা হাৰা সময় মোৰ দাঁত ভাঙিল। ভাঙি গৈছে তাৰমানে। সেই আৰু লগৰ জোচ খাইছিলো। তাতে আপুনি এটা কাম কৰক, আমাৰ কোম্পানীৰ এটা টুথপেষ্ট লওক। দাঁতটো গাজিব না? এই দাঁত আপোনাৰ গাজি যাব নতুনকৈ আৰু গোটেই পাৰি গুচি যাব যদি আপোনাৰ সৰি গৈছে পুৰা। হয় নেকি? টুথপেষ্টটো আপোনাক দেখাই দিওঁ। কেইটামান দাম? দামটো বেছি নহয়, মাত্ৰ 500 টকা। এটা কলগেট 500 টকা? আপোনাৰ দাঁত আহি যাব, দাঁত খাব। নাই এতিয়া নাহিলেও কথা নাছিলে। হ'লেও আপুনি যিহেতু হাতী চাতী খাই থাকে আপোনাক লাগিব। হাতী মই একবাৰে খাইছিলো ৰবা, আৰু নাখাওঁ এতিয়া মুৰ্গী খাই থাকিম। এইটো চক এইটো ইমান সৰু কলগেটত 500 টকা দাম? এইটো বহুত পাৱাৰ আছে। এইটো আপুনি সপ্তাহত এবাৰ ঘঁহিলে হৈ যায়। বাবা মই এইটো বস্তু ব্যৱহাৰ কৰিলো, কৰি দাঁতটো অহাৰ পিছত পইচা দিলে হ'ব না?
এইটো আমাৰ পলিচিত নাই নহয়, এইটো এনেকে নহব। তাৰমানে বস্তুটো প্ৰমাণ নবকে পইচা দিয়াটো তাৰমানে আমাৰ আৰু ফৰেষ্টৰ পলিচি নাই সেনে তাৰমানে নহয় আপুনি ব্যৱহাৰ কৰি চাব পাৰিব, ব্যৱহাৰ কৰি চাম তাৰমানে অ, কিন্তু পইচাটো দিব লাগিব আপুনি। হয়তো পাছত আপুনি দিব পাৰিব, পাছতকে এতিয়া অলপমান দি থলেও হ'ব। ৰ'বা এই আৰু আহিছে নেকি আপোনাৰ? ইচ, ইচ। ইমান দুৰ্গন্ধ আপোনাৰ ঠাইত। আহে মাজে মাজে মোৰ মাংসটো খাই থকা যায়। আপুনি গেছৰো লিখি লওক, গেছৰো কেইটামান ঔষধ লওক। দি দিবা এইটো লওক আপুনি, এইটো গেছৰ টেবলেট নেকি এইটো? টেবলেট। আপুনি সদায় ৰাতিপুৱা এটা খাব খালী পেটতে, গম পাইছে? খাম দা। ঠিক আছে, তুমি এইটো লওক। থোৱা আছে না নাই? থোৱা আছে। মই গোটেইকেইটা ভৰাই দিম আপোনাৰ একেলগে, ঠিক আছে। বাকী কিবা বাবা চাহ পানীতো তুমি নাখাও কিজানি? এগিলাচ পানী পেলাই ভাল লাগে। পানী এই পানী এগিলাচ লৈ আহচোন। যাও পঢ়কে যাও ই আৰু দিনটো তাৰমানে আমাৰ পঢ়ি থাকে, সেই প্ৰাইভেট স্কুলত পঢ়ে। এই কিবা নিকেতন। বাকী আপোনাৰ বিল বা কিমান মান হৈছে? বিল আপোনাৰ আৰু হৈছে নেকি? কি দিছে এইটো? ওলাই গ'লে বৰ শান্তি লাগে বাবা, তুমি বুজি নাপা। কাষৰ বিলাক অশান্তি লাগে। সেইটোৱে হয় দেচোন। একো নাই দে, ৰেগুলাৰ মিলি জুলি চলিব লাগিব, হয় না নহয়? ইমান দুৰ্গন্ধ আপোনাৰ। বিলটো কিমান হৈছে মোৰ? বিল কিমান হ'বনো? বিলটো টোটেল হ'ল আপোনাৰ, ৰ'ব চাই বিল এখনত চাই আছো। আপোনাৰ টোটেল বিল হ'ল 3300 টকা হৈছে। আপুনি 3000 টকা দিলেই হ'ব। 300 টকাটো ফ্ৰী দিবা? ফ্ৰী। এনে বাবা 3000টো ফ্ৰী দি 300 কৰি দিবা নোৱাৰি না? এনেকে নোৱাৰি নহয়, বহুত আজিতো মোৰ বাবা ইমান পইচা নাই, মই 200 এটা দিম দে আজি। তুমি আৰু মোৰ ঘৰত পানী চানী খালাই চিনাকিয়ে, পিছত দিম মই। নাই এনেকে নহ'ব, মই পইচাটো নিয়াৰ বোলে নহয় বেয়া ফৰেষ্টত মোৰ কাজিৰঙাত নাম আছে, বাঘ হাজৰিকা বুলি ক'লে চবে ভয় কৰে মোক। নাভাবো আপুনি নথগাই আপুনি, কিন্তু হ'লেও আমি নাই বাবা। নহয় হ'লেও মই দেখা দেখি যে মাৰি দিব পাৰো, কিন্তু মই ঠগা নাই, পিছত নথগাম, মই আগত ঠগাম। তেতিয়াহ'লে আপুনি এটা কাম কৰক, এইবিলাক নললে আপুনি এখন গ্ৰীণ কাৰ্ড লওক। বাকী মই ললো হয় পইচা মিলি। গ্ৰীণ কাৰ্ড কি বস্তু? মানে এইখনত বহুত পাৱাৰ আছে, আপুনি বহুত পাৱাৰ আছে এইখন চাওক। মানে ধৰি লওক সেউজীয়া কাৰ্ড। সেউজীয়া গ্ৰীণ কাৰ্ড বুলি কয়। কাগজ আনবা দেখোন না? কাগজৰে বনাইছে, কিন্তু এইখনত বহুত শক্তি আছে। কিবা শক্তি? এতিয়া আপোনাৰ নৰ্মেল মানুহৰ যিমান শক্তি 3 গুণ বাঢ়ি যাব। হয় নেকি? আপুনি প্ৰমাণ চাব নেকি? প্ৰমাণ চাম দা। হয় নেকি? চাব আপুনি, মই এতিয়া আপোনাক এটা প্ৰমাণ দি আছো। দে প্ৰমাণ দা। প্ৰমাণ নহওক এইগিলা আৰু বিশ্বাস কৰিব পাৰি না? ঠিক আছে, চাব প্ৰমাণ। চাম বাবা। আপুনি দুখ পাইছে নে নাই? বেছিকৈ পালে নেকি? আপুনি দুখ পাইছে নে নাই? নকল নোলাকে মাৰি পেলো না মানুহ। দুখ পাইছে আপুনি? এতিয়া আপুনি মোক মাৰক। আপুনি এতিয়া মোক মাৰক। তোমাক মাৰিব লাগে? মোক মাৰিছে আপুনি। তুমিও বাঘ হাজৰিকাৰ শক্তি দেখা নাই ন? পোৱা নাই না দুখ তুমি? নাই পোৱা নাই। না দুখ? পাৱাৰ আছে গ্ৰীণ কাৰ্ডৰ? আছেতো। পোৱা নাই না? পাইছো বাৰবাৰ মাৰি থাকা মোক। কেনা পাইছে আৰু মাৰা কৰিবি না? যাবই